কোভিড-19 কাৰণে ইতিমধ্যে আমাৰ যি আমাৰ আনুষ্ঠানিক ক্লাছসমূহ সেয়া বন্ধ হৈ আছে। যেই নহওক আমি মোৰ যোৱা ভিডিঅ'ত মই তোমালোকক হায়াৰ ছেকেণ্ডাৰী অৰ্থাৎ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ সম্পূৰ্ণ চিলেবাছৰ ওপৰত এটা চমু আলোকপাত কৰিছিলোঁ। আজি আমি আলোচনা কৰিম গোট 2 অৰ্থাৎ ইউনিট 2। যেই নহওক ইউনিট 2টো হৈছে অগতানুগতিক শিক্ষা। এইটো খুব এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ। এইটো চেপ্টাৰত তোমালোকৰ যি ফাইনেল পৰীক্ষাত অতি কমেও 10 নম্বৰ আহে। গতিকে তোমালোকে খুব মন দি শুনিবা। মই আজি ভিডিঅ'টোত অগতানুগতিক শিক্ষাৰ কেইটামান মূল বিষয়বস্তু, অগতানুগতিক শিক্ষা কি, ইয়াৰ অৰ্থ, আনুষ্ঠানিক শিক্ষাৰ লগত ইয়াৰ তুলনা, তাৰ পিছৰ পৰ্যায়ত অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্য আৰু অগতানুগতিক শিক্ষাৰ গুৰুত্ব আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোৰ পিছৰ পৰ্যায়ত মই তোমালোকক এইটো চেপ্টাৰৰ পৰা আহিব পৰা সম্ভাৱনাপূৰ্ণ প্ৰশ্ন কিছুমানো মই পিছত দিম। তো যেই নহওক এতিয়া বেছি দেৰি নকৰি আমি আমাৰ মূল ভিডিঅ'টোলৈ আৰম্ভ কৰোঁ বা আগবাঢ়োঁ। যিয়েই নহওক, যদি আমি চাওঁ বৰ্তমান বিশ্বত 3 প্ৰকাৰৰ বিস্ফোৰণ হৈছে। এটা বিস্ফোৰণ হৈছে জনসংখ্যা বিস্ফোৰণ, যিটো আমি সকলোৱে জানো। 2 নম্বৰ বিস্ফোৰণ হৈছে জ্ঞানৰ বিস্ফোৰণ, আৰু তৃতীয়টো বিস্ফোৰণ হৈছে মানুহৰ আশা আকাংক্ষাৰ বিস্ফোৰণ। এতিয়া প্ৰথমতেই মই কৈছোঁ জনসংখ্যাৰ বিস্ফোৰণ। তো জনসংখ্যাৰ বিস্ফোৰণ তাৰ মানে কি, যে পৃথিৱীত এক বৃহৎ আকাৰত জনসংখ্যাৰ যি সংখ্যা সেয়া বাঢ়ি গৈছে। তাৰ পিছৰ পৰ্যায়ত আমি কৈছোঁ যে মানুহৰ আশা আকাংক্ষাৰ বিস্ফোৰণ। প্ৰত্যেক দিনে মানুহৰ আশা আকাংক্ষা বাঢ়ি গৈয়ে আছে। তাৰ লগতে তৃতীয়টো যিটো বিস্ফোৰণৰ কথা ক'লোঁ সেইটো হ'ল জ্ঞানৰ বিস্ফোৰণ। আশা আকাংক্ষাৰ বিস্ফোৰণৰ লগে লগে মানুহৰ জ্ঞান লাভৰ যি স্পৃহা সেয়াও লাহে লাহে বাঢ়ি গৈছে। গতিকে এনেকুৱা প্ৰেক্ষাপটত গোটেই আমাৰ যি আনুষ্ঠানিক শিক্ষা, যি শিক্ষা আমি কোনো অনুষ্ঠানৰ পৰা লাভ কৰোঁ, কোনো বিদ্যালয়ৰ পৰা লাভ কৰোঁ, কোনো মহাবিদ্যালয়ৰ পৰা লাভ কৰোঁ, তেনে শিক্ষাই আমাক গোটেই এই যি আমাৰ বিস্ফোৰণৰ লগত চলিব পৰাকৈ গোটেই সমলখিনি প্ৰদান কৰিব নোৱাৰে। এনে ক্ষেত্ৰত আমাক লাগিব এক নতুন শিক্ষা, যি আনুষ্ঠানিক শিক্ষাৰ পৰা বাহিৰত, যাৰ পৰিসৰ হয়তো আনুষ্ঠানিক শিক্ষাতকৈ বেছি। গতিকে এই শিক্ষা হ'ব পাৰে এক আনুষ্ঠানিক শিক্ষাৰ পৰিপূৰক শিক্ষা, আৰু সেয়াই হৈছে আচলতে আমাৰ অগতানুগতিক শিক্ষা। গতিকে আমি এনেকৈ ক'ম যে বিশ্বত 3 ধৰণৰ বিস্ফোৰণে হয়: জনসংখ্যা বিস্ফোৰণ, মানুহৰ আশা আকাংক্ষাৰ বিস্ফোৰণ আৰু জ্ঞানৰ বিস্ফোৰণে কি কৰিছে, অগতানুগতিক শিক্ষাৰ প্ৰাসংগিকতা বৃদ্ধি কৰি তুলিছে। এতিয়া যদি আমি চাওঁ অগতানুগতিক শিক্ষাৰ যদি আমি অৰ্থ বিশ্লেষণ কৰিব চাওঁ, তেতিয়াহ'লে আমি ক'ব লাগিব যে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষাৰ প্ৰচলন আছে সেয়াই এক চমু অৰ্থত অগতানুগতিক শিক্ষা। এই ক্ষেত্ৰত বিখ্যাত শিক্ষাবিদ যদি আমি কওঁ, বিখ্যাত শিক্ষাবিদ JP নায়কে এটা সংজ্ঞা দাঙি ধৰিছিল। এইটো কেতিয়াবা পৰীক্ষাটো আহে তোমালোকৰ। তো এই সংজ্ঞাটো এনেকুৱা, মই কৈছোঁ তোমালোকক আকৌ এবাৰ: আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থা প্ৰচলন কৰা হয় তাকেই অগতানুগতিক শিক্ষা বুলি কোৱা হয়। গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ সংজ্ঞা, এটা খুব গুৰুত্বপূৰ্ণ ডেফিনেশ্যন। মুঠতে আমি ক'ব লাগিব অগতানুগতিক শিক্ষা আনুষ্ঠানিক শিক্ষাৰ বাহিৰত এক সুসংগঠিত সুপৰিকল্পিত শিক্ষা ব্যৱস্থা, য'ত স্বতঃস্ফূৰ্ততা, নমনীয়তা আৰু মিতব্যয়িতাৰ ওপৰত গুৰুত্ব দিয়া হয়। তাৰ মানে কি, যে এই শিক্ষা যথেষ্ট পৰিমাণে স্বতঃস্ফূৰ্ত। ইয়াত কোনো বাধ্যবাধকতা নাই, ইয়াত কোনো নিয়মৰ কথা নাই। 2 নম্বৰ কথাটো হৈছে যে এই শিক্ষা নমনীয় মানে ইয়াত কোনো ৰিজিডিটি নাই। এই শিক্ষা যথেষ্ট শিথিল। ল'ৰা ছোৱালীয়ে বা ব্যক্তিয়ে নিজৰ সুবিধাত তেওঁলোকে যেতিয়াই বিচাৰে, ঘৰত বহি থাকিয়েই হওক বা য'ৰ পৰাই হওক, তেওঁলোকে এই শিক্ষাৰ সুবিধা লাভ কৰিব পাৰে। আৰু যিটো তৃতীয় উল্লেখনীয় দিশ, সেইটো খুব গুৰুত্বপূৰ্ণ দিশ, সেইটো হ'ল এই শিক্ষা মিতব্যয়ী। ভাৰতবৰ্ষৰ নিচিনা এখন দেশৰ বাবে মিতব্যয়ী শিক্ষা ব্যৱস্থা হোৱাটো নিতান্তই প্ৰয়োজনীয়। কিয়নো ভাৰতবৰ্ষৰ বেছিখিনি মানুহেই দুখীয়া। এনেকুৱা দুখীয়া মানুহে অতি কম খৰচতে অগতানুগতিক শিক্ষাৰ সুবিধা লাভ কৰিব পাৰে, কিয়নো এই শিক্ষা ব্যক্তিয়ে ঘৰত বহি থাকেই লাভ কৰে। গতিকে এই শিক্ষাই কোনসকল ব্যক্তিক
লাভান্বিত কৰে আমি যদি কওঁ তেতিয়াহ'লে আমি ক'ব লাগিব যে যিসকল ব্যক্তিয়ে বা যিসকল ল'ৰা ছোৱালীয়ে কি কৰিছে যে আধাতে তেওঁলোকৰ শিক্ষা সমাপ্ত কৰিছে তেনে ব্যক্তিসকলে বা তেনে ছাত্ৰ ছাত্ৰীসকলে শিক্ষা সম্পূৰ্ণ কৰাৰ সুযোগ অগতানুগতিক শিক্ষাৰ জৰিয়তে লাভ কৰিব পাৰে। তাৰপিছত যদি আমি কওঁ যিসকল ছোৱালী গৃহিণী হৈছে তো এই গৃহিণীসকলেও মানে কি কৰিব পাৰে আফটাৰ মেৰিজ তাৰ মানে বিয়াৰ পিছত তেওঁলোকে কি কৰিব পাৰে তেওঁলোকৰ অসম্পূৰ্ণ হৈ থকা শিক্ষা সমাপ্ত কৰিব পাৰে। তাৰ লগতে যিসকল ব্যক্তিয়ে হয়তো চাকৰিত কোনো চাকৰিত যোগদান কৰিছে বা চাকৰি কৰি আছে সেইসকল ব্যক্তিয়ে কি কৰিব পাৰে এই শিক্ষাৰ জৰিয়তে তেওঁলোকৰ আধৰুৱা শিক্ষা সমাপ্ত কৰাৰ সুবিধা লাভ কৰিব পাৰে। গতিকে যিয়েই নহওক এইখিনি হ'ল থুলমূলকৈ অগতানুগতিক শিক্ষাৰ এটা চমু ধাৰণা। তো ইয়াৰ পিছত অগতানুগতিক শিক্ষাৰ ধাৰণা আমাৰ মনত অধিক স্পষ্ট কৰিবলৈ আমি এই শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ পৰা পৃথক কেনেকৈ তাক দেখুৱাবলৈ যত্ন কৰিম। গতিকে ইয়াত তোমালোকে প্ৰথমতেই চাবা পৰীক্ষাত এইটো প্ৰশ্ন আহে আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত কি পাৰ্থক্য বা পাৰ্থক্যসমূহ কি তো তাত মেক্সিমাম 5 নম্বৰ আহিব পাৰে। যদি 5 নম্বৰ আহে আমি 5টা পাৰ্থক্য উল্লেখ কৰিব লাগিব। 2 নম্বৰ যদি আহে আমি তেতিয়াহ'লে 2টা পাৰ্থক্য উল্লেখ কৰিব লাগিব। গতিকে ইয়াত চমুকৈ মই কেইটামান পাৰ্থক্যৰ কথা মই কওঁ তোমালোকে মন দিবা। গতিকে প্ৰথমতেই যদি চাওঁ আনুষ্ঠানিক শিক্ষাৰ এক নিৰ্ধাৰিত সময়সীমা আছে হয়। তাৰ মানে কি যে আনুষ্ঠানিক শিক্ষা আমি কোনো এটা সময়ত আৰম্ভ কৰিম আৰু কোনো এটা সময়ত ই শেষ হ'ব। তাৰ মানে ইয়াৰ এটা ষ্টিপুলেটেড এটা টাইম আছে, এটা টাইম ফ্ৰেম আছে। কিন্তু ইয়াৰ পৰিৱৰ্তে অগতানুগতিক শিক্ষা এক অবিৰত প্ৰক্ৰিয়া। ইয়াৰ কোনো তেনেকুৱা টাইম ফ্ৰেম নাই, গোটেই জীৱন জুৰি অগতানুগতিক শিক্ষা চলি থাকিব পাৰে। এইটো এটা খুব গুৰুত্বপূৰ্ণ পাৰ্থক্য। তো ইয়াত কি হ'ব তোমালোকে এই পাৰ্থক্যকেইটা আলোচনা কৰাৰ লগে লগে অগতানুগতিক শিক্ষাৰ যি বৈশিষ্ট্য যদি পৰীক্ষাত লিখিব আহে তেতিয়া এই বৈশিষ্ট্যসমূহ তোমালোকে পাৰ্থক্যৰ পৰাই উলিয়াব পাৰিবা হয়। যে কেনেকৈ ক'লোঁ যে অগতানুগতিক শিক্ষা এক অবিৰত প্ৰক্ৰিয়া। তো এইটো ইয়াত আমাৰ যেতিয়া আমি বৈশিষ্ট্য লিখিম তাতো এইটো আহি যাব, গতিকে মন দিবা। তাৰপিছত 2 নম্বৰটো হৈছে আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ সীমিত হয়। ইয়াত পৰিসৰ সীমিত কাৰণ আমি বিদ্যালয় 4 বেৰৰ মাজতে বা মহাবিদ্যালয় 4 বেৰৰ মাজতে ইয়াক আমি অধ্যয়ন কৰিব লাগে। গতিকে ইয়াৰ যিটো পৰিসৰ যিটো স্কোপ সেইটো যথেষ্ট নেৰো অৰ্থাৎ ঠেক। তাৰ পৰিৱৰ্তে অগতানুগতিক শিক্ষাৰ পৰিসৰ যথেষ্ট বহল হয়। গতিকে আমি ইয়াত ক'লোঁ যে আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ ঠেক আৰু ইয়াৰ পৰিৱৰ্তে অগতানুগতিক শিক্ষাৰ পৰিসৰ যথেষ্ট বহল। 3 নম্বৰ পইণ্টটো যদি আমি কওঁ তেতিয়াহ'লে আমি ক'ব লাগিব আনুষ্ঠানিক শিক্ষা সাধাৰণ ধৰ্মী আৰু ইয়াৰ পৰিৱৰ্তে অগতানুগতিক শিক্ষা চাহিদা ধৰ্মী। অৰ্থাৎ ল'ৰা ছোৱালীয়ে তেওঁলোকৰ চাহিদা অনুযায়ী অগতানুগতিক শিক্ষাৰ সুবিধা লাভ কৰিব পাৰে যিটো আনুষ্ঠানিক শিক্ষাত তেওঁলোকে লাভ কৰিব নোৱাৰে। তাৰপিছত আন এটা যদি আমি কওঁ আনুষ্ঠানিক শিক্ষা নীতি নিয়মৰ দ্বাৰা পৰিচালিত অৰ্থাৎ ইয়াত কিছুমান অনমনীয় ৰিজিড নীতি নিয়ম আছে যিবিলাক আমি মানিবই লাগিব, ছাত্ৰ ছাত্ৰীসকলে যিবিলাক মানি চলিবই লাগিব। কিন্তু ইয়াৰ পৰিৱৰ্তে অগতানুগতিক শিক্ষাত তেনেকুৱা কোনো ৰিজিড নীতি নিয়ম নাই যি নমনীয়। ধৰি লোৱা হ'ল কোনো ল'ৰা ছোৱালীয়ে হয়তো পৰীক্ষা এতিয়া ডিচেম্বৰত পৰীক্ষা, তেওঁৰ হয়তো বিভিন্ন কাৰণত তেওঁৰ প্ৰিপাৰেশ্যন হোৱা নাই, তো তেওঁ ডিচেম্বৰৰ পৰীক্ষাটো স্কিপ কৰি তেওঁ হয়তো তাৰপিছত অৰ্থাৎ তেওঁ মাৰ্চত বা ফেব্ৰুৱাৰীত নেক্সট যিটো ছেশ্যন হ'ব তাত তেওঁ পৰীক্ষা দিব পাৰে হয়। তো এই ধৰণৰ কিছুমান মানে তাত মানে ফ্লেক্সিবিলিটি আছে। তাৰপিছত যদি আমি শেষৰ আন এটা পাৰ্থক্য যদি আমি আলোচনা কৰোঁ, এইটো শেষ বুলি কৈছোঁ মানে কি আলোচনাৰ কাৰণেহে শেষ, এনেকুৱা পাৰ্থক্য বহুত আছে। গতিকে 5 নম্বৰ যিটো আমাৰ পাৰ্থক্য সেই পাৰ্থক্যটো হ'ব আনুষ্ঠানিক শিক্ষা শিক্ষানুষ্ঠানৰ 4 বেৰৰ মাজত আবদ্ধ। এইটো কথা আমি প্ৰথমতেই কৈছোঁ যে আনুষ্ঠানিক শিক্ষা মহাবিদ্যালয় বিশ্ববিদ্যালয় বা বিদ্যালয়ৰ 4 বেৰৰ মাজত আবদ্ধ। কিন্তু অগতানুগতিক শিক্ষাৰ তেনেকুৱা কোনো সীমাবদ্ধতা নাই, এই শিক্ষা যথেষ্ট মুকলি। ল'ৰা ছোৱালীয়ে কি কৰিব পাৰে যে ইয়াত থাকি তেওঁ আমেৰিকাৰ কোনো বিশ্ববিদ্যালয়তো নামভৰ্তি কৰিব পাৰে, তাৰ পৰাও তেওঁ চাৰ্টিফিকেট ডিগ্ৰী ডিপ্ল'মা লাভ কৰিব পাৰে হয়। গতিকে আমি ক'ব লাগিব যে আনুষ্ঠানিক শিক্ষাৰ তুলনাত অগতানুগতিক শিক্ষা বহু ওপৰত। আজি এই 21 শতিকাত আজি এই জ্ঞানৰ বিস্ফোৰণৰ যুগত
অগতানুগতিক শিক্ষাৰ যথেষ্ট প্ৰাসংগিকতা আছে। যদি আমি সময়ৰ লগত নিজকে যদি খাপ খুৱাই চলিব লাগে, আমি যদি নতুন নতুন জ্ঞানৰ যদি আমি জ্ঞান অৰ্জনৰ কাৰণে যদি আমি আগুৱাই যাব লাগে, তেতিয়াহ'লে আমাক লাগিব অগতানুগতিক শিক্ষা। এতিয়া আমি আহিছোঁ, তো এইখিনি আমি আলোচনা কৰিলোঁ আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত থকা কিছুমান পাৰ্থক্য। গতিকে এইখিনি আমাৰ চমু আলোচনা। এটা ভিডিঅ'ত আমি হয়তো ইমানখিনি কথা বহলকৈ ক'ব নোৱাৰিম। পিছৰ পৰ্যায়ত যদি আমাৰ সাধাৰণ ক্লাছ হয়, তাত আকৌ আমি এইবিলাক বস্তু ৰিভাইজ কৰিম, এই বিষয়বস্তুবিলাক আকৌ ৰিভাইজ কৰিম। আৰু পিছৰ পৰ্যায়ত ভিডিঅ'ত মই প্ৰথমতেই কৈছোঁ তোমালোকক কি কৰিম, ইয়াৰ নোটছ দিয়াৰ ব্যৱস্থাও মই কৰিম। এতিয়া আমি আহিছোঁ অগতানুগতিক শিক্ষাৰ কিছুমান বৈশিষ্ট্যৰ বিষয়ে। গতিকে অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্য আমি ইতিমধ্যে পাৰ্থক্যৰ পৰা উলিয়াব পাৰিম। মই যে তোমালোকক ক'লোঁ তেতিয়াকৈ তোমালোকে উলিয়াব পাৰিবা। কিন্তু তথাপি যদি আমি কেইটামান তেনেকুৱা পাৰ্থক্য পইণ্ট আউট কৰোঁ, তেতিয়া প্ৰথমতেই তোমালোকে মন কৰিবা অগতানুগতিক শিক্ষা হৈছে এক জীৱনব্যাপী শিক্ষা। এই শিক্ষাৰ কোনো আৰম্ভণি নাই, কোনো শেষ নাই। ব্যক্তিয়ে মৃত্যুৰ আগলৈকে এই শিক্ষাৰ সুবিধা লাভ কৰিব পাৰে। তো আমি প্ৰথমতে কি ক'ম, অগতানুগতিক শিক্ষা হৈছে এক জীৱনজোৰা বা জীৱনব্যাপী চলা শিক্ষা প্ৰক্ৰিয়া। ২ নম্বৰতে চাবা সকলোৰে বাবে শিক্ষা। এই গণতান্ত্ৰিক আদৰ্শ ৰক্ষাৰ সুযোগৰ পৰা বঞ্চিত লোকসকলক এই শিক্ষাৰ দ্বাৰা লাভান্বিত কৰিব পাৰে। ডেট মিনছ কি, যে এডুকেশ্যন ফৰ অল এইটো এখন গণতান্ত্ৰিক দেশৰ এটা খুব গুৰুত্বপূৰ্ণ কথা। তাৰমানে শিক্ষাৰ সুবিধা প্ৰত্যেকজন ব্যক্তিয়ে পাব লাগিব। গতিকে এইটো পাবলৈ সক্ষম হয় কেৱল মাত্ৰ অগতানুগতিক শিক্ষাৰ জৰিয়তে। ইয়াৰ পিছত যদি আমি আন এটা চাওঁ, এই শিক্ষা অৰ্থাৎ অগতানুগতিক শিক্ষা সময়, স্থান, ব্যক্তি, পাঠ্যক্ৰম, মূল্যায়ন আদি দিশৰ পৰা এক নমনীয় শিক্ষা ব্যৱস্থা হয়। মই প্ৰথমতেই কৈছোঁ তোমালোকক, ইয়াত সময়ৰ কোনো বাধ্যবাধকতা নাই, ইয়াত স্থানৰ কোনো বাধ্যবাধকতা নাই। তুমি ঘৰত বহি থাকি শিক্ষাৰ সুবিধা লাভ কৰিব পাৰিবা। ইয়াত উপস্থিতিৰ কোনো বাধ্যবাধকতা নাই। তাৰমানে কি, যে আমাৰ আনুষ্ঠানিক শিক্ষাত আমি সদায় ক্লাছত উপস্থিত থাকিবই লাগিব, কিন্তু অগতানুগতিক শিক্ষাত তেনেকুৱা কথা নাই। পাঠ্যক্ৰমৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই। ইভেন মূল্যায়ন অৰ্থাৎ ইভালুৱেশ্যনৰ ক্ষেত্ৰতো কোনো তেনেকুৱা বাধ্যবাধকতা নাই। ইয়াৰ পিছত যদি আমি 4 নম্বৰ পইণ্টটো যদি আমি উল্লেখ কৰোঁ, সেইটো এনেকুৱা হ'ব, অগতানুগতিক শিক্ষা ব্যক্তি আৰু সমাজৰ চাহিদা ভিত্তিক শিক্ষা ব্যৱস্থা। অৰ্থাৎ অগতানুগতিক শিক্ষাই বোথ, তাৰমানে ব্যক্তি, বোথ পাৰ্চন এণ্ড ছ'চাইটি, ব্যক্তি আৰু সমাজৰ কি কৰিব পাৰে, চাহিদা সম্পূৰ্ণ কৰাত সহায় কৰিব পাৰে। তাৰপিছত আন এটা যদি আমি কওঁ, মই প্ৰথমতেই সেইটো পইণ্ট কৈছিলোঁ যে অগতানুগতিক শিক্ষা এক মিতব্যয়ী শিক্ষা ব্যৱস্থা। এই শিক্ষাত খৰচৰ মাত্ৰা যথেষ্ট কম। কাৰণ আনুষ্ঠানিক শিক্ষাত আমি যদিও আজিকালি হয়তো চৰকাৰে আনুষ্ঠানিক শিক্ষাত নামভৰ্তি বিনামূলীয়া কৰিছে, কিতাপ পত্ৰ বিনামূলীয়া দিছে, তথাপিও কি হয়, যে আমি ধৰা কলেজখনতেই যাব লাগে বা স্কুলখনতেই যাব লাগে, আমি হয়তো কি কৰিব লাগিব, বাছত যাব লাগিব, বা তাত এটা টিফিনেই খালোঁ, 5 টকা 10 টকা কিবা এটা আমাৰ ডেইলি খৰচ হ'ব, বা অন্যান্য আনুষংগিক কিছুমান খৰচ থাকে। তাৰ পৰিৱৰ্তে অগতানুগতিক শিক্ষাত তেনেকুৱা খৰচৰ কথা নাই, কিয়নো এই শিক্ষা আমি ঘৰত থাকিয়েই লাভ কৰিব পাৰোঁ। তাৰপিছত আন এটা যদি আমি বৈশিষ্ট্য উল্লেখ কৰোঁ, সেইটো হ'ব অগতানুগতিক শিক্ষা এক স্বতঃস্ফূৰ্ত শিক্ষা ব্যৱস্থা। ইয়াত কি কৰিব পাৰে, শিক্ষাৰ্থীসকলে নিজৰ পচন্দ অনুযায়ী নিজৰ প্ৰয়োজন সাপেক্ষে শিক্ষাৰ সুবিধা লাভ কৰিব পাৰে। গতিকে কেইটামান খুব গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। গতিকে প্ৰথমতে আমি ক'লোঁ এই শিক্ষা জীৱনব্যাপী শিক্ষা প্ৰক্ৰিয়া। ডেট মিনছ কি, গোটেই জীৱন যদি চলি থাকে, লাইফ লং এডুকেশ্যন। তাৰপাছত ক'লোঁ আমি এই শিক্ষা সকলোৰে বাবে শিক্ষা। তাৰপিছত ক'লোঁ আমি এই শিক্ষা, ডেট মিনছ অগতানুগতিক শিক্ষা সময়, স্থান, ব্যক্তি, উপস্থিতি, পাঠ্যক্ৰম আদিৰ ফালৰ পৰা নমনীয় শিক্ষা ব্যৱস্থা। তাৰপিছত ক'লোঁ আমি অগতানুগতিক শিক্ষা এক চাহিদাভিত্তিক শিক্ষা ব্যৱস্থা। তাৰপিছত আমি ক'লোঁ আমি অগতানুগতিক শিক্ষা মিতব্যয়ী শিক্ষা ব্যৱস্থা। আৰু শেষত আমি ক'লোঁ অগতানুগতিক শিক্ষা আচলতে কি, যে স্বতঃস্ফূৰ্ত শিক্ষা ব্যৱস্থা। তো এইসমূহ হ'ল অগতানুগতিক শিক্ষাৰ কিছুমান প্ৰধান বৈশিষ্ট্য। মানে তোমালোকে নাভাবিবা যে এইকেইটাই কেৱল বৈশিষ্ট্য, কেইটামান প্ৰধান বৈশিষ্ট্য। গতিকে আমি হয়তো পিছৰ পৰ্যায়ত যেতিয়া ক্লাছবিলাক হ'ব, তেতিয়া হয়তো আমি আকৌ বেলেগকৈ কিছুমান অন্যান্য বৈশিষ্ট্য উল্লেখ কৰিম। গতিকে আমি এতিয়ালৈকে আলোচনা কৰিলোঁ অগতানুগতিক শিক্ষা কি, অগতানুগতিক শিক্ষাৰ পৰা আনুষ্ঠানিক শিক্ষা কি ধৰণে পৃথক,
আৰু তাৰ পিছত আমি আলোচনা কৰিলোঁ অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্য। গতিকে ইয়াৰ পাছত আজিৰ ভিডিঅ'টোৰ শেষটো কণ্টেণ্ট অগতানুগতিক শিক্ষাৰ গুৰুত্ব, প্ৰয়োজনীয়তা বা ইয়াৰ কি প্ৰাসংগিকতা সেই সম্পৰ্কে আমি আলোচনা কৰিম। ইতিমধ্যে তোমালোকে যদি আগৰ কথাখিনি চোৱা তাত আমি গমেই পাইছোঁ অগতানুগতিক শিক্ষা কিমান প্ৰয়োজনীয়। আজি একবিংশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত অগতানুগতিক শিক্ষাৰ কিমান প্ৰয়োজনীয়তা আছে আমি ইতিমধ্যে বুজি পাইছোঁ। তথাপি মই যদি কেইটামান পইণ্ট তোমালোকক কওঁ তেতিয়াহ'লে তোমালোকে সেই পইণ্টকেইটা মন দিবা। প্ৰথমতেই যদি আমি কওঁ অগতানুগতিক শিক্ষাই শিক্ষিত আৰু অশিক্ষিত সকলোৰে শৈক্ষিক তথা অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰিব পাৰে। যে কেৱল এনেকুৱা নহয় যে অগতানুগতিক শিক্ষাই কেৱল শিক্ষিত ব্যক্তিকেই সুবিধা দিব, তেনেকুৱা নহয়। অগতানুগতিক শিক্ষাই বোথ যিসকল শিক্ষিত আছে তেওঁলোকক আৰু তাৰ লগতে অশিক্ষিত যিসকল ব্যক্তি আছে তেওঁলোককো শিক্ষাৰ সুবিধা প্ৰদান কৰিব পাৰে। তাৰ লগতে আন এটা যদি আমি গুৰুত্ব আলোচনা কৰোঁ সেইটো আমি এনেকৈ ক'ব পাৰিম, প্ৰাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত এই শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। প্ৰাপ্তবয়স্ক শিক্ষা কি? যে যিসকল ব্যক্তি হয়তো তেওঁলোকে উপযুক্ত সময়ত শিক্ষা লাভ কৰিব নোৱাৰে, যিসকল প্ৰাপ্তবয়স্ক ব্যক্তি হয়তো শিক্ষিত নহয়, এইসকল ব্যক্তিক শিক্ষা দিয়াৰ কাৰণে এটা শিক্ষাৰ ব্যৱস্থা আছে, সেইটো হ'ল প্ৰাপ্তবয়স্ক শিক্ষা, যিটো অৱশ্যে আজিকালি সামাজিক শিক্ষা বুলিও কয়। তো এই সামাজিক শিক্ষাৰ ক্ষেত্ৰতো অগতানুগতিক শিক্ষাই এক বিশেষ সহায় কৰিব পাৰে। তাৰপিছত আন এটা খুব গুৰুত্বপূৰ্ণ পইণ্ট, সেইটো আমি এনেদৰে ক'ব পাৰোঁ, অগতানুগতিক শিক্ষাই বিভিন্ন বৃত্তিত নিয়োজিত লোকসকলক তেওঁলোকৰ বৃত্তিমূলক বিকাশৰ বাবে কি কৰিব পাৰে, উল্লেখযোগ্য বৰঙণি যোগাব পাৰে। ধৰি লোৱা হ'ল যে আমি যেতিয়া ধৰা তোমালোকক এতিয়া ধৰা 2020 চনত মই শিকাই আছোঁ, হয়, এতিয়া যিখিনি হয়তো কোৰ্চ সেইখিনি আমি পঢ়িছিলোঁ তো সেই ধৰণে আছে, সেইখিনি মই তোমালোকক শিকাব পাৰি আছোঁ। এতিয়া ধৰি লোৱা হ'ল মোৰতো আৰু ধৰা 20-22 বছৰ চাকৰি আছে। এতিয়া 2040 চনত যদি মই শিকাব লগা হয় তেতিয়া এই গোটেই কণ্টেণ্টখিনি নাথাকিব, তাত হয়তো বিভিন্ন নতুন নতুন বস্তু আহিব। তেতিয়া মই এনেকৈ ক'লে হ'ব নেকি যে এতিয়াতো এইবিলাক কিতাপত যিবিলাক আছে সেইবিলাকতো আমি শিকা নাছিলোঁ, গতিকে তোমালোকে ঘৰত পঢ়ি লোৱা? মইতো সেনেকৈ ক'ব নোৱাৰিম নে পাৰিম? মই কেতিয়াও নোৱাৰোঁ। তো যদি মই সেইখিনি কথা জানিব লাগে তেতিয়াহ'লে মই ট্ৰেইনিং ল'ব লাগিব, যাক কোৱা হয় ইন ছাৰ্ভিচ ট্ৰেইনিং, হয়। তো চাকৰিকালীন প্ৰশিক্ষণ। তো এই ট্ৰেইনিংটো এতিয়া ধৰি লোৱা হ'ল এই ট্ৰেইনিংটো মই ল'ব লাগে। তো এই ট্ৰেইনিংটো লোৱাৰ কাৰণে এতিয়া মই ধৰা 2 বছৰত ক'ৰবাত ট্ৰেইনিং ল'ব যদি গুচি যাওঁ তেতিয়াহ'লে তোমালোকক কোনে শিকাব ক্লাছত? তোমালোকক শিকাবৰ কাৰণে ইয়াত হয়তো মানুহৰ অভাৱ হ'ব। তো এনে ক্ষেত্ৰত মই কি কৰিব পাৰিম, অগতানুগতিক শিক্ষাৰ জৰিয়তে মই তোমালোকৰ ক্লাছো লৈ থাকিব পাৰিম আৰু মই ক'ৰবাত তেনেকৈ হয়তো তেনেকুৱা মুক্ত বিশ্ববিদ্যালয় বা তেনেকুৱা কোনো ইনষ্টিটিউশ্যনত মই তাত নামভৰ্তি কৰি এডমিশ্যন লৈ মই তোমালোকক কি কৰিব পাৰিম, ইয়াত শিকায়ো থাকিব পাৰিম। আৰু মই তাত কোৰ্চ লৈ মই ৰবিবাৰে বা অন্যান্য এনেকুৱা বন্ধৰ দিনত মই ক্লাছ কৰি পৰীক্ষা দি মই সেই জ্ঞানখিনিও অৰ্জন কৰিব পাৰিম। গতিকে এইটো এটা খুব সুবিধা। ঠিক তেনেদৰে ডক্টৰসকলে পাৰে, ইঞ্জিনিয়াৰসকলে পাৰে। গতিকে বিভিন্ন বৃত্তিত নিয়োজিত হৈ থকা ব্যক্তিসকলে কি কৰিব পাৰে, তেওঁলোকৰ বৃত্তিমূলক দক্ষতাৰ বিকাশ সাধন কৰিব পাৰে। তাৰ পাছত আন এটা যদি আমি ইয়াৰ প্ৰয়োজন এটা উল্লেখ কৰোঁ, সেইটো কথা মই দুবাৰমান আগতেও কৈছোঁ যে অগতানুগতিক শিক্ষা এক চাহিদা ভিত্তিক শিক্ষা ব্যৱস্থা। এইটো কেৱল ব্যক্তিগত চাহিদা ভিত্তিকেই নহয়, এই শিক্ষাই কি কৰিব পাৰে, সমাজৰ চাহিদাও কি কৰিব পাৰে, পূৰণ কৰিব পাৰে। তাৰপিছত আন এটা যদি আমি কওঁ, সমাজৰ নিষ্পেষিত লোকসকলক প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা প্ৰদানৰ ক্ষেত্ৰতো এই শিক্ষাই বিশেষ সহায় কৰে। গতিকে এইসমূহ হ'ল অগতানুগতিক শিক্ষাৰ কিছুমান প্ৰয়োজনীয় কথা বা গুৰুত্বপূৰ্ণ দিশ। গতিকে এইখিনি হ'ল থুলমূলকৈ অগতানুগতিক শিক্ষাৰ অৰ্থ, ইয়াৰ সংজ্ঞা আমি জে.পি. নায়কৰ সংজ্ঞা এটা ক'লোঁ। তাৰপিছত আমি আলোচনা কৰিলোঁ আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত যি পাৰ্থক্য। তাৰপিছত আমি আলোচনা কৰিলোঁ অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্য আৰু শেষত আমি আলোচনা কৰিলোঁ অগতানুগতিক শিক্ষাৰ গুৰুত্ব বা প্ৰয়োজনীয়তা। তো আজিলৈ ইমানেই। গতিকে পিছৰ পৰ্যায়ত আমি এইটো চেপ্টাৰৰ পত্ৰযোগে, ডাকযোগে শিক্ষা আছে, মুক্ত শিক্ষা আছে, মুক্ত বিদ্যালয় আছে, তো এইসমূহ আলোচনা কৰিম। গতিকে ইয়াৰ পিছৰ পৰ্যায়ত আমি যি ক্লাছ ল'ম সেয়া ক্লাছত হয়তো আমি যিখিনি আজি আলোচনা কৰিলোঁ তাৰ ওপৰত পৰীক্ষাত আহিব পৰা বিভিন্ন প্ৰশ্নসমূহ হয়তো আলোচনা কৰিব পাৰোঁ বা তাৰ পিছৰ যিখিনি কণ্টেণ্ট আমি সেইখিনি আলোচনা কৰিব পাৰোঁ। গতিকে যিয়েই নহওক আজিলৈ ইমানেই। ধন্যবাদ। শুভৰাত্ৰি।